ইউসুফ নবীর কাহিনী পার্ট 9, অন্তিম পার্ট। এই কথা শুনি সিহঁত আচৰিত হ'ল আৰু ক'লে, আপুনিয়ে ইউসুফ নেকি? ইউসুফে ক'লে, হয়, মই ইউসুফ, আৰু মোৰ লগত থকা এওঁ হৈছে মোৰ সহোদৰ ভাতৃ। আল্লাহে আমাৰ প্ৰতি অনুগ্ৰহ কৰিছে আৰু তোমালোকৰ উৎপীড়নৰ পৰা ৰক্ষা কৰি আমাক সন্মানৰ পাত্ৰ বনাইছে। নিশ্চয় যিয়ে আল্লাহৰ আদেশ পালন কৰে, নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে, তাকৱা অৱলম্বন কৰে আৰু বিপদত ধৈৰ্য ধাৰণ কৰে, আল্লাহে সিহঁতৰ প্ৰতিদান ব্যৰ্থ নকৰে, বৰং তেওঁলোকৰ বাবে সুৰক্ষিত কৰি ৰাখে। ভাতৃসকলে নিজৰ কৃতকৰ্মৰ বাবে ক্ষমা বিচাৰি ক'লে, আল্লাহৰ শপত, নিশ্চয় আল্লাহে আপোনাক পূৰ্ণ বৈশিষ্ট্য প্ৰদান কৰি আমাৰ ওপৰত প্ৰাধান্য দান কৰিছে। আমি আপোনাৰ সৈতে যি ব্যৱহাৰ কৰিছোঁ সেই ক্ষেত্ৰত আমি আছিলোঁ অন্যায়কাৰী। ইউসুফ আলাইহিছ সালামে সিহঁতৰ ক্ষমা স্বীকাৰ কৰিলে আৰু ক'লে, আজি তোমালোকক কোনো দণ্ডনীয় ভৰ্ৎসনা কৰা নহ'ব আৰু তোমালোকক কোনো গৰিহণাও দিয়া নহ'ব। মই আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, তেওঁ যেন তোমালোকক ক্ষমা কৰি দিয়ে। আল্লাহ পবিত্ৰ, মহাদয়াৱান। যেতিয়া তেওঁ গম পালে যে তেওঁৰ পিতৃৰ দৃষ্টিশক্তি হ্ৰাস পাইছে, তেতিয়া তেওঁলোকক নিজৰ কামিজ প্ৰদান কৰি ক'লে, মোৰ এই কামিজটো লৈ যোৱা আৰু মোৰ পিতৃৰ মুখমণ্ডলত জাপি দিবা। দেখিবা তেখেতৰ দৃষ্টিশক্তি উভতি আহিছে। তাৰপিছত পৰিয়ালৰ সকলোকে মোৰ ওচৰলৈ লৈ আনিবা। যেতিয়া সুসংবাদবাহী ব্যক্তি আহি ইউসুফৰ কামিজ তেওঁৰ মুখমণ্ডলত জাপি দিলে, তেতিয়া তেওঁ নিজৰ দৃষ্টিশক্তি ঘূৰাই পালে। তেতিয়া তেওঁ পুত্ৰসকলক উদ্দেশ্য ক'লে, মই তোমালোকক কোৱা নাছিলোঁনে যে আল্লাহৰ অনুগ্ৰহ আৰু কৃপা সম্পৰ্কে মই যি জানো তোমালোকে সেয়া নাজানা। ইয়াকুব আলাইহিছ সালামৰ পুত্ৰসকলে ক্ষমা বিচাৰি ক'লে, হে আমাৰ পিতৃ, আমাৰ বিগত গুনাহৰ বাবে আল্লাহৰ ওচৰত আমাৰ হৈ ক্ষমা প্ৰাৰ্থনা কৰক। নিশ্চয় আমি ইউসুফ আৰু তেওঁৰ ভাতৃৰ লগত যি ব্যৱহাৰ কৰিছিলোঁ সেই ক্ষেত্ৰত আমি অন্যায়কাৰী তথা অপৰাধী। সিহঁতৰ পিতৃয়ে সিহঁতক ক'লে, নিশ্চয় মই মোৰ প্ৰতিপালকৰ ওচৰত তোমালোকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম। নিশ্চয় তেওঁ তৌবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি অত্যন্ত দয়ালু। ইয়াকুব আলাইহিছ সালাম আৰু তেওঁৰ পৰিয়ালৰ লোকসকল নিজ দেশৰ পৰা ইউসুফৰ ওচৰলৈ যোৱাৰ বাবে মিছৰলৈ ৰাওনা হ'ল। যেতিয়া তেওঁলোকে ইউসুফৰ ওচৰত গৈ পালে, তেতিয়া ইউসুফে তেওঁৰ পিতৃ মাতৃক আঁকোৱালি ল'লে আৰু তেওঁৰ সিংহাসনত বহুৱালে। তেওঁক তেওঁৰ পিতৃ মাতৃ আৰু 11 ভাতৃয়ে সেৱা জনালে, যিদৰে সপোনত দেখুওৱা হৈছিল। তেতিয়া ইউসুফে তেওঁৰ পিতৃক কৈছিল, আপোনালোকে সাজদাৰ জৰিয়তে জনা এই সেৱাটো হৈছে মোৰ সেই সপোনৰ ব্যাখ্যা, যিটো মই পূৰ্বেই দেখিছিলোঁ আৰু আপোনাৰ ওচৰত বৰ্ণনা কৰিছিলোঁ। আজি আল্লাহে সেইটোক বাস্তৱ কৰি দেখুৱালে। মোক কাৰাগাৰৰ পৰা মুক্তি প্ৰদান কৰি তথা আপোনালোকৰ গাঁৱৰ পৰা ইয়ালৈ আনি মোৰ প্ৰতিপালকে মোৰ প্ৰতি উপকাৰ কৰিছে, অথচ শয়তানে মোৰ আৰু মোৰ ভাতৃসকলৰ মাজত সমস্যাৰ সৃষ্টি কৰিছিল। নিশ্চয় মোৰ প্ৰতিপালক হৈছে নিজৰ ইচ্ছা অনুসৰি উপায় সৃষ্টিৰ ক্ষেত্ৰত সূক্ষ্মদৰ্শী। নিশ্চয় তেওঁ বান্দাৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞাত, পৰিচালনাত তেওঁ মহাপ্ৰজ্ঞাৱান। তাৰপিছত ইউসুফে নিজ প্ৰতিপালকৰ ওচৰত দোৱা কৰি ক'লে, হে মোৰ প্ৰতিপালক, নিশ্চয় তুমি মোক মিছৰৰ ৰাজত্ব প্ৰদান কৰিছা আৰু মোক সপোনৰ ব্যাখ্যা শিকাইছা। হে আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা তথা এই
দুয়কে পূৰ্বৰ কোনো নমুনা অবিহনে উদ্ভাৱন কৰা উদ্ভাৱক, তুমি পাৰ্থিৱ জীৱনৰ মোৰ সকলো কৰ্মৰ পৰিচালক আৰু তুমিয়েই মোৰ আখিৰাতৰ সকলো কৰ্মৰ অভিভাৱক। মোৰ জীৱনকাল শেষ হ'লে মোক মুছলিম অৱস্থাত মৃত্যু প্ৰদান কৰিবা, লগতে মোক জান্নাতৰ উচ্চ স্থানত মোৰ পিতৃপুৰুষসকলৰ মাজৰ যিসকলে নবী আছিল আৰু আন আন পূৰ্ণবান লোকসকলৰ সৈতে সাক্ষাৎ কৰাবা। ইউসুফ আৰু তেওঁৰ ভাতৃসকলৰ উক্ত ঘটনাটো আল্লাহে ওহিৰ জৰিয়তে শেষ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক অৱগত কৰাইছিল। এইখিনিয়ে ইউসুফ নবীৰ কাহিনী সমাপ্ত। ধন্যবাদ।